হাই গাইজ, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি পাকঘৰত কাম কৰি থাকোঁতে ভোট জলকীয়াজোপা খিৰিকীৰে দেখিলোঁ আৰু ইমান ধুনীয়া লাগিল, মই তাকে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ইফালে ল'ৰা পঢ়ি আছে, পঢ়ি শেষ হ'লত সি গ'ল অকণমান খেলিবলৈ। তাক খেলিব দি মই ইফালে পাকঘৰত আহিলোঁ। আজি বনাম বুঢ়া কোমোৰাৰে মাছ। কোমোৰাটো অকণমান পুৰত কাৰণে সিজাই ল'লোঁ। ইফালে মই যা যোগাৰ কৰিলোঁ। তেলত দি মই আদা, নহৰু, পিঁয়াজ। কেৰাহীত তেল দিলোঁ। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত মাছ ভাজি ল'লোঁ। মাছখিনি ভাজি হোৱাত কেৰাহীত যিকণ তেল আছিলে সেইখিনি তেলতে মই আদা, নহৰুখিনি খুন্দি লৈ তাত দি দিলোঁ। আদা, নহৰু, পিঁয়াজ আৰু সিজাই থোৱা কোমোৰাখিনিও মই তেলত দি ধুনীয়াকৈ উতলাই কৰি ল'লোঁ। আৰু উতলি অহাৰ পিছত তাত মই ভাজি থোৱা মাছ কেইপিচ দি দিলোঁ। আৰু এনেদৰে কোমোৰা তৰকাৰীখিনি হোৱাৰ পিছত মই পানীলাও বাকলি অলপ আছিল, সেইখিনি ভাজিম বুলি উলিয়াই ল'লোঁ। ফ্ৰিজত থৈ দিয়া হৈছিল, কেইদিনমান আগত থৈ দিছিলোঁ মই। আৰু সেইখিনি ভাজিবলৈ মোক লাগিব পিঁয়াজ, তাত অকণমান আলু দিম। বস্তুখিনি অকণমান মিহিকৈ কাটিলে বেছি ধুনীয়া হয়। মোৰ বাৰু অকণমান ডাঙৰ হৈ থাকিলে ইয়াতকৈ আৰু মিহি হ'লে আৰু ধুনীয়া লাগে খাই। তেলত অকণমান জলকীয়াও দিম। এনেকৈ আপোনালোকে খায়নে বাৰু কেতিয়াবা? কিছুমানে বাৰু পেলাই দিয়ে, কিন্তু কেতিয়াবা এইখিনি ভাজিও খাব পাৰি। আৰু এনেদৰে মিহিকৈ কাটি ল'লোঁ মই। কেৰাহীত গৰম কৰি তেল দি দিলোঁ। তাতে পিঁয়াজ, জলকীয়া দি ধুনীয়া এখন ভাজি বনাম। আৰু মোৰ ৰেচিপিবোৰ চাই আপোনালোকে কেনে পায় বাৰু? লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আজিলৈ মই আহিছোঁ, আকৌ আহিম এটা নতুন ৰেচিপি লৈ। আজিলৈ আহিছোঁ।